পেপাৰ টু হ'ল গ্ৰেড 4ৰ পেপাৰ। এইটো চাব পাৰে আপোনালোকে, গ্ৰেড 4ৰ পেপাৰ। আজি মই কভাৰ কৰিম এণ্টনিয়ামছ ৱাৰ্ড। অ'কে, এণ্টনিয়ামছটো অলপ ইজি হয়। সেইটো পেপাৰ 1 যি লাষ্ট ইয়েৰৰ এক্সামত আহিছে, পেপাৰ 1 গ্ৰেড 4ৰ। আৰু গ্ৰেড 4 দুটা পেপাৰ আছিল, পেপাৰ 1 এণ্ড পেপাৰ 2 দুটাই কভাৰ কৰিম আমি। তাৰপিছত গ্ৰেড 3 পেপাৰখিনিয়ে মই কভাৰ কৰিম। তাৰপিছত আকৌ ড্ৰাইভাৰৰ যি পষ্টখিনিৰ এক্সাম হ'ল সেইটোও মই কভাৰ কৰিম। অ'কে, চ' প্ৰথমে মই এইটো চাম কি এণ্টনিয়ামছ ৱাৰ্ডটো এণ্টনিয়ামছ। অ'কে, দেখিব পাৰে আপোনালোকে 86ৰ পৰা আৰম্ভণি হৈছে কুৱেশ্যনখিনি, 86লৈকে 86ৰ পৰা 88 এইটো চিননিয়ামছ। তাৰপিছত এণ্টনিয়ামছ ৱাৰ্ডটো, এণ্টনিয়ামছ মানে বিপৰীত শব্দ। আজি এইটোৱে ক্লাছটো শেষ হ'ব আজি এণ্টনিয়ামছৰ ইম্পৰ্টেণ্ট। অ'কে, গোটেইকেইটা ইম্পৰ্টেণ্ট মই দিম। ইয়াত দিছিল হেৰেছ, তাৰপিছত গৰেছ, তাৰপিছত ব্লুম, এইটোৱে দিছিল। মানে 3 মাৰ্কৰ আমাৰ এণ্টনিয়াম আহে এক্সামত। আৰু এই পেপাৰখিনি গোটেইকেইটা মই চলিউশ্যন কৰিছোঁ, গোটেই ৰিজনিং হওক না কিয়, জি কে বা আপোনালোকে ইংলিছ, গোটেই এইটো পাব চলিউশ্যন। ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। এতিয়া ইম্পৰ্টেণ্টটো কভাৰ কৰিম, সেইটো চাব পাৰে। অল ইম্পৰ্টেঞ্চ এণ্টনিয়ামছ 900+। মানে আমাক যদি কমেও শিকিব লাগে তেনেহ'লে 400 বা 500 এণ্টনিয়ামছ আমাক শিকিব লাগিব। তাৰ ভিতৰত কমন হ'ব। আৰু এণ্টনিয়ামটো হ'ল বিপৰীত শব্দ, যেনেকা ৰাতিৰ দিন, দিন ৰাতি, তাৰপিছত সৰু ডাঙৰ, এনেকা এণ্টনিয়াম। চ' ইয়াত যেনেকা প্ৰথমে আৰম্ভণি কৰিলোঁ। আৰু এইবিলাক কুৱেশ্যনখিনি ক'ৰ পৰা ল'লোঁ, এইটো গোটেইকেইটা SSC ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবিলাক গোটেই এক্সামত আহিছে। আৰু এবাৰ যে এক্সামত আমাৰ গ্ৰেড 4ৰ যে এক্সামখিনি হ'ল তাতেও মই চালোঁ, যেনেকা বহুতকেইটা ৱাৰ্ড, টিমিড হ'ল, তাৰপিছত ব্লুম ৱাৰ্ডটো হ'ল, এইটো গোটেইকেইটা সেই SSCৰ পৰা ল'লে। এক্সামিনাৰে ক'ৰ পৰা দিছে আমাক, বেলেগ একো লোৱা নাই, SSCৰ পৰাহে দি আছে। এক্সামৰ অহা কুৱেশ্যনবিলাকে দি আছে। চ' এইটোৱে মই ল'লোঁ, এইবিলাক আহিছে অলৰেডি। হাৰমনি হ'ব ষ্ট্ৰিপ, এইটো লিখি লোৱা, এইটো লিখি মুখস্থ কৰি লোৱা। হাৰমনি ষ্ট্ৰিপ এনেকুৱা মুখস্থ কৰিবা। এইটো বিপৰীত শব্দ। ফেটাৰৰ হ'ব লিভৰেট মানে আজাদী। ফেটাৰ মানে বন্ধন এটা বুলি ক'ব পাৰোঁ, বন্ধন। ইয়াত হিন্দী মেনশ্যন আছে, বেৰি মানে বন্ধনত থকা। আৰু সেইটো হ'ল আজাদ, লিভৰেট মানে আজাদী, ফ্ৰীডম ধৰি লোৱা। আৰু পাৰ্চিমনিয়াছ হ'ব এক্সট্ৰাভেগেণ্ট। পাৰ্চিমনিয়াছৰ হ'ব এক্সট্ৰাভেগেণ্ট। এক্সট্ৰাভেগেণ্ট মানে হ'ল অসাধাৰণ মানুহ। সেইটো হ'ল সাধাৰণ, মানে পাৰ্চিমনিয়াছ সেইটো সাধাৰণ বুলি ক'ব পাৰোঁ, সৰল। আৰু সেইটো হ'ব অসাধাৰণ, এক্সট্ৰাভেগেণ্ট। গোটেইকেইটা লিখি ল'ব, এইটো লিখি মুখস্থ কৰিব। ডেন্স মানে হ'ল সঘন মানে কঠোৰ এটা। আৰু সেইটো হ'ল তাৰপিছত বিপৰীতটো হ'ব এক্সপ্ৰেছ। এইবিলাক এক্সামত অহা কুৱেশ্যন, কিন্তু এক্সপ্ৰেছ মানে বিৰল, সেইটো সঘনৰ বিৰল, এইটো অপজিট। ডেন্স, প্ৰেছ এইবিলাক আহিছে, এইবিলাক লিখি ল'ব। অষ্ট্ৰিচ ৱেলকাম, অষ্ট্ৰিচৰ হ'ব ৱেলকাম। লিমেণ্ট লিমেণ্টৰ হ'ব ৰিজয়েছ, ভেৰি ইম্পৰ্টেণ্ট। এইবিলাক গোটেইকেইটা ইম্পৰ্টেণ্ট এক্সামৰ অহা কুৱেশ্যন। লিমেণ্ট, ৰিজয়েছ। মিউটিলেট মানে মিউটিলেট বা মিণ্ট, MEND, মিউটিলেটৰ মিণ্ট। অ'কে, নেক্সট ৰেলুটেণ্টলি, ৱেলিংলি, এইটো ডাইৰেক্ট মুখস্থ হ'ব। ইয়াত TLY আছে, ইয়াত LY, এইটো মুখস্থ হৈ যাব। এনেকুৱা অলপ নিজকে ট্ৰিক লগাব এইটো। ৰেলুটেণ্টলি আৰু প্ৰনাউন্সিয়েশ্যনটো এনেকুৱা মানে ছেম। সেইটো ৰেলুটেণ্টলি, ৱেলিংলি। মিথ মানে ফল্ছ, মিছা কথা কোৱা। ফেক্ট মানে তথ্য, মানে এইটো ফেক্ট, ট্ৰু বুলি ক'ব পাৰোঁ। ফেক্ট এইটো মুখস্থ কৰিবা। এইবিলাক সৰু, কিন্তু দেখিবলৈ সৰু, কিন্তু এইবিলাকে আহে। সৰু শব্দবিলাক, সৰল শব্দবিলাক, এইবিলাকে দিয়ে এক্সামিনাৰে। কনচিলেশ্যন, কনফাৰ্টেশ্যন। অ'কে, কনচিলেশ্যনৰ হ'ব কনফাৰ্টেশ্যন। এফ্লুৱেণ্ট মানে ৰিচ, চহকী মানুহ। আৰু প'ৰ মানে গৰীব, মানে দুখীয়া, মানে যে ধন নাই আৰু, গৰীব মানুহ। ধনী গৰীব, এনেকুৱা ধনী গৰীব। এফ্লুৱেণ্ট প'ৰ এনেকুৱা। এবাৰ নহয় 10 বাৰ কোৱা, তথাপি এইটো মুখস্থ কৰি লোৱা। এৰুডাইট, আনস্কলাৰী। এৰুডাইটৰ হ'ব আনস্কলাৰী। এৰুডাইট মানে বৈজ্ঞানিক, আৰু আনস্কলাৰী সেইটো মুখস্থ কৰা। কোয়েক্সৰ হ'ব ডিছইউজড। আৰু ইয়াত অসমীয়া লিখিব নালাগে বা হিন্দী লিখিব নালাগে, কাৰণ এই হিন্দী আৰু অসমীয়া তাতেতো নাহে।
জাষ্ট আমি ইংলিছটো মুখস্থ কৰিলে হ'ল কোএক্স ডিসইউজড ওকে এল্ট্ৰেকশ্যন কম্প্ৰমাইজ এল্ট্ৰেকশ্যন মানে হ'ব টকৰাও মানে টকৰাও বুলি ক'ব ঝগড়া হোৱা মানে দুটাৰ লগত এল্ট্ৰেকশ্যন আৰু কম্প্ৰমাইজ কৰা মানে সেইটো কম্প্ৰমাইজ কৰি লোৱা দুটাৰ মাজত কম্প্ৰমাইজ কৰি লোৱা হবে এল্ট্ৰেকশ্যন ইয়া কম্প্ৰমাইজ এল্ট্ৰেকশ্যন কম্প্ৰমাইজ এনেকা মুখস্থ কৰিবা গোটেইকেইটা লিখিব লাগিব এনিমোচিটি লাভ এনিমোচিটি এনিমি শুনিছানে এনিমি মানে দুশ্মন নহয় জানো দুশ্মন বুলি কয় এনিমি এনেকা এনিমোচিটি নফৰত কৰা লাভ মানে প্যাৰ কৰা নফৰতৰ কি হ'ব কাকো হেট কৰা হেটৰ কি হ'ব লাভ হেটৰো লাভ হ'ব পাৰে হেট নফৰত অপজিট লাভ হ'ব এনিমোচিটি এটো নফৰত হ'ব লাভ এনিমোচিটি লাভ এটো চোৱা এটো ধুনিয়া ইম্পৰ্টেন্ট হ'ব এটো বহুত ইম্পৰ্টেন্ট হ'ব ৰেটিফিকেশনৰ হ'ব ডিসএপ্ৰুভেল ৰাফ স্মুথ ৰাফৰ কি হ'ব স্মুথ ওকে ৰাফৰ স্মুথ ইম্পাৰ্টিনেন্ট হ'ব ৰেসপেক্টফুল ইম্পাৰ্টিনেন্টৰ হ'ব ৰেসপেক্টফুল ওকে ফেলিয়েবল কা আনৰিং ফেলিয়েবল কি হ'ব ফেলিয়েবল আনৰিং এবিলাক লিখি লওক মই কিন্তু এনেকা এমসিকিউ বনোৱা নাই চাৰিটা এমসিকিউ এ বি সি ডি তাৰ পিছত এইবিলাক বনালে কি হয় মানে মই 10টাই কোশ্চেন কভাৰ কৰিব পাম মানে সময়টো যায় আৰু বেকাৰ হেতু আৰু ইয়াত মই ডাইৰেক্ট দি দিছো মেইন চাৰ্ট যেটো হ'ব এটো মই বনাব পাৰি এটো লৈ মই যদি পিডিএফ ফাইল ৰেডি কৰো অপশন এ অপশন বি অপশন সি এমসিকিউ এনেকা বনাও সময় লাগিব কিন্তু এটো ইমান আমাৰ কাৰণে বেনিফিট নহব আৰু এটো ডাইৰেক্ট বেনিফিট হ'ব এটো লিখি লওক মুখস্থ কৰিলে হ'ল তাৰ পিছত এটো লিখিবা প্ৰকেলৰ কি হ'ব গ্লোবাল বৈশ্বিক সংকীৰ্ণ বৈশ্বিক অটোনমি কি হ'ব অটোনমি ডিপেন্ডেন্স অটোনমি মানে সেলফ অকলে কৰা আৰু ডিপেন্ডেন্ট মানে কাৰোৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুৱে অটোনমিৰ হ'ব ডিপেন্ডেন্ট মুখস্থ কৰিবা এফাৰ্ম ৰিফিউজ এই ওয়ার্ডটো বহুত কেইবাৰ এক্সামত আহিছে এফাৰ্ম ৰিফিউজ ওকে তাৰপিছত নেক্সট হ'ল কনফৰ্মিটি হ'ব ডেভিয়েশন ক্ৰিটিসাইজ ওয়ার্ডটো আহিছিল আমাৰ এক্সামত ক্ৰিটিসাইজ কমেন্ট ফেচিলিটেটৰ হ'ব হিন্ডাৰ এইবিলাক এনেকা মুখস্থ কৰিবা ওকে লিখি লওক এটো লিখিব নেক্সট ওয়ার্ডটো হ'ল কালপেবল হ'ব ব্লেমলেছ নাৰ্ডিৰ হ'ব জেনিথ ওকে জেনিথ তাৰপিছত ক্যান্ডিড ডেভিয়াছ গোটেইকেইটা এটো মুখস্থ কৰিবা ক্যান্ডিড ডেভিয়াছ ইনকিউজিটিভ ইনডিফাৰেন্ট এনেকা 29 নম্বৰ ইনকিউজিটিভ ইনডিফাৰেন্ট হেতু লিখিবা এক্সডস ইনফ্লুক্স এডমনিছৰ হ'ব प्रेस एडमोनिस माने धिक्कार करना तारीफ करना किसी का तारीफ करना एडमोनिस माने धिक्कार करना ओके यात हिंदी वर्ड तो दुनिया नेक्स्ट हाँ ये इम्पोर्टेंट प्रेडिलिएशन माने आरो डिसलाइक प्रेडिलिएशन माने लाइक करा टू हल और लाइक और डिसलाइक होबो और एटू प्रेडिलिएशन और डिसलाइक होबो ओके प्रोटेंट होबो अनचेंज प्रोटेंटर होबो अनचेंज ओके प्रोटेंट अनचेंज इन टोटो होबो
পাৰ্টিলিটি, ইন toto পাৰ্টিলিটি, ডিছএপিয়াৰ হোপ, ডিছএপিয়াৰৰ হোপ, ডিছএপিয়াৰ মানে নিৰাশা, আশা নকৰা, আৰু হোপ মানে আশা কৰা, এইটোৱে। আৰু এৰিড হ'ব উইথ। চ' 35 আজি আপোনালোকৰ ইমানেই থাকিল, 35লৈকে কৰিবা। চ' কালি মই 36ৰ পৰা আৰু দিম, মানে গোটেই আমাক কমেও মই যদি এইটো কৰিব লাগিব আমাক 400+ কৰিব লাগিব, ইমান মুখস্থ কৰিব লাগে, উপায় নাই। আৰু যি এক্সামত আহিছে এইটোৱে কৰিব লাগিব, আৰু এইটোৱে আহিব, আকৌ ৰিপিট হ'ব, এইটো ৰিপিট হয়, গ্ৰামাৰবিলাক ৰিপিটেই হয়। এতিয়া মই কভাৰ কৰিম আৰ্টিকল, প্ৰিপজিশ্যন আৰু চিনোনিয়ামছ, এইটো গ্ৰামাৰৰ পাৰ্ট, এই গ্ৰামাৰৰ পাৰ্টবিলাক আমাক শেষ কৰিব লাগিব। তাৰপিছত আহিব ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, তাৰপিছত স্পেলিং স্পেল্ড, এইবিলাকে চিলেবাছ। এবাৰৰ চিলেবাছটো চাই লওক, সেইটো চিলেবাছটো চাব, সেইটো দিলে চিনোনিয়ামছ, তাৰপিছত দিলে এণ্টনিয়াম মানে বিপৰীত শব্দ, সেইটো সমানাৰ্থক শব্দ, বিপৰীত শব্দ। তাৰপিছত আমাৰ ফিলিং দ্য ব্লেঞ্চৰ দিলে প্ৰিপজিশ্যন, আৰু সেইটো ক্লাছ 10ৰ বেছছ অনুযায়ী, এইটো ক্লাছ 10 HSLC ক্লাছ 10ৰটো কৰিলে হ'ল প্ৰিপজিশ্যন। অ'কে, 3টা প্ৰিপজিশ্যন দিলে। তাৰপিছত সেইটো ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, এটা শব্দ প্ৰকাশ কৰা, এনেকা এটা শব্দ প্ৰকাশ কৰা, আৰু সেইটো দিলে ফিলিং দ্য ব্লেঞ্চ, এইটো ফিলিং দ্য ব্লেঞ্চ, এইটো মানে এইটো চেঞ্চ, নিজৰ চেঞ্চৰ অনুযায়ী। তাৰপিছত এইটোও ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, মানে এটা শব্দ প্ৰকাশ কৰা, এনেকুৱা কুৱেশ্যন দিলে। চ' মই এইটো কভাৰ কৰিম। আৰু পেপাৰ, মই যেতিয়া পেপাৰ ছেকেণ্ডটো চাম, পেপাৰ ছেকেণ্ডত আছিল আৰ্টিকল, প্ৰিপজিশ্যন, তাৰপিছত দিছিল স্পেলিং কাৰেকশ্যন, কোনটো স্পেলিংটো কাৰেক্ট হ'ব, এনেকা। আৰু এটা হ'ল ফিলিং দ্য ব্লেঞ্চ, তাতেও এনেকা আহিছে। চ' এইটোৱে চিলেবাছ ইংলিছৰ, মই এইটো কভাৰ কৰিম। আমাৰ চেনেল লগত জড়িত আপোনালোকে এইকাৰণে ৰিকুৱেষ্ট কৰিলোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।